এখন চহৰত সীমা নামৰ এজন মাইকী মানুহ নিজৰ স্বামী ৰাজেশ আৰু পুত্ৰ গৌৰৱৰ লগত বাস কৰিছিল। তাই মানুহৰ ঘৰে ঘৰে কাম কৰি পইচা ৰোজগাৰ কৰিছিল, কাৰণ তাইৰ স্বামী ৰাজেশ মদ খাইছিল আৰু সি কোনো কাম কৰা নাছিল। আৰে অ সীমা, ক'ত আছা তুমি? দিয়া পইচা দিয়া, মোক মদ খাব লাগে। মই কালিৰ পৰা ইমান অসুস্থ, সেয়া চিন্তা নাই তোমাৰ? বাছ মদ মদ আৰু মদ। মই কালিৰ পৰা কামতে যাব পৰা নাই। তো পইচা ক'ৰ পৰা আহিব? মই নাজানো। মই যিকোনো অৱস্থাত মদ খাম। তুমি যদি পইচা নিদিয়া তেনেহ'লে মই ঘৰৰ বস্তু বিক্ৰী কৰি মদ খাম। সীমা চিঞৰিয়ে থাকিল, কিন্তু ৰাজেশ তাইৰ কথা নুশুনিল। সি লাহে লাহে চব বস্তু বিক্ৰী কৰি মদ কিনিব ধৰিল। তাৰ কোনো মতলব নাছিল যে তাৰ স্ত্ৰী অসুস্থ হৈ পৰি আছে। মা, মোৰ বৰ ভোক লাগিছে। ভোকটো মোৰো লাগিছে শুন, কিন্তু কি কৰিম? মই ইমান বেমাৰ হয় যে উঠিবই পৰা নাই। তোমাৰ দেউতাটো জানো কোন মাটিৰ হয়, তেওঁৰ বাবেতো মদে চব হয়। আমি মৰিলে মৰি যাব পাৰোঁ, তেওঁৰ একো মতলব নাই। তেতিয়াই তাতে সীমাৰ ঘৰৰ ওচৰত থকা কাজল ম'ম'জ লৈ আহিল। সীমা ভনী, আজি মই ম'ম'জ বনাইছিলোঁ, তো ভাবিলোঁ তোমাকো দি দিওঁ, খাই ক'বা কেনেকুৱা হৈছে। তোমাৰ বহুত বহুত ধন্যবাদ কাজল ভনী। এই সময়ত ইয়াৰ আমাৰ বৰ প্ৰয়োজন আছিল। কাজল ম'ম'জ দি গুচি গ'ল আৰু আনফালে সীমা আৰু গৌৰৱ সেই ম'ম'জবোৰ খাবই গৈ আছিল কি তেতিয়াই তাতে এজনী ভিকাৰী মাইকী মানুহ আহি গ'ল। ভগৱানৰ নামত কিবা খাবলৈ দি দিয়া, 2 দিন হৈ গৈছে একো খোৱা নাই। গৌৰৱ, এয়া লোৱা, মোৰ ভাগৰ ম'ম'জ তেওঁক দি দিয়া। নহয় মা, আপুনি খাওক, মই মোৰ ভাগৰ ম'ম'জ তেওঁক দি দিম। নহয় তুমি খোৱা, মোৰ ভাগৰটো দি দিয়া। সীমা আৰু গৌৰৱ ইয়াৰ ওপৰত তৰ্ক কৰিব ধৰিল। তেতিয়াই ভিকাৰীজনীয়ে ক'লে, আৰে তোমালোক কিয় কাজিয়া কৰি আছা? মোক বাছ এটা ম'ম' দি দিয়া, তোমালোককোতো ভোক লাগিছে চাগে। এয়া লৈ যেতিয়াই গৌৰৱ ম'ম'জৰ প্লেট লৈ তেওঁৰ ফালে আগুৱাই গ'ল, তো সিহঁতৰ ঘৰত লাগি থকা বাল্ব হঠাতে ফাটি গ'ল আৰু ম'ম'জৰ প্লেটত পৰি গ'ল। হে ভগৱান, এয়া কি হৈ গ'ল? চব ম'ম'জ নষ্ট হৈ গ'ল। এতিয়া আমি কি কৰিম? কোনো কথা নাই, মই খাই ল'ম। আৰে আণ্টি, এয়া নাখাব, আপোনাৰ মুখ কাটি যাব। সেই ভিখাৰীজনী ম'ম' খালে, কিন্তু তেওঁৰ একোৱেই নহ'ল আৰু হঠাতে তেওঁ এজনী পৰী হৈ গ'ল আৰু ক'লে, মই কোনো ভিখাৰী নহয়, পৰী হয়। মই তোমালোকৰ পৰীক্ষা ল'বলৈ আহিছিলোঁ কি তোমালোক ইমান কঠিন পৰিস্থিতিত মোৰ সহায় কৰিবা নে নাই। আৰু তোমালোকতো মোৰ সহায় কৰিবলৈ নিজৰ মাজতে কাজিয়া কৰি আছিলা। সেইবাবে মই তোমালোকক এয়া যাদুই বাল্বৰ ম'ম'জ দি আছোঁ। এয়া তোমালোকৰ সকলো মনৰ বাসনা পূৰণ কৰিব। অ' মাই গড, এজনী পৰী, সেয়াও আকৌ আমাৰ ঘৰত। এতিয়া মই যাওঁ, বাই বাই। তাৰে পিছত সেই পৰীজনী তাৰ পৰা গুচি গ'ল আৰু গৌৰৱ সেই যাদুই বাল্বৰ ম'ম'জ লৈ নিজৰ মাক খুৱাই দিলে। সীমা যেতিয়াই সেই যাদুই ম'ম'জ খালে, তো উঠি বহি গ'ল। ম'ম'জবোৰতো একদম যাদুই হয়, এইবোৰ খাইতো মোৰ গা একদম ভাল হৈ গ'ল। মই বৰ ভাল অনুভৱ কৰি আছোঁ। হে ভগৱান, আপোনাৰ ধন্যবাদ। আৰে বাহ মা, এয়াতো বৰ ভাল কথা হয়, যাদুই বাল্বৰ ম'ম'জ। তোমাৰ বহুত বহুত ধন্যবাদ। তো মা, এতিয়া যেতিয়া আমাৰ ওচৰত এয়া যাদুই ম'ম'জ আছে, তো কিয় নহয় আমি ইয়াৰ পৰা আৰু বস্তু খুজি লওঁ। কেনেকুৱা বস্তু? সকলোতকৈ আগতো কিবা খাবলৈ খোজোঁ আৰু তাৰ পিছত আমাৰ ঘৰৰ বস্তু, যিবোৰ দেউতায়ে মদৰ বাবে বিক্ৰী কৰি দিছে। হয়, তুমি ঠিকেই কৈ আছা। সেই যাদুই ম'ম'জ আমাক খোৱাৰ বাবে ভাত আৰু দালি দি দিয়া। সীমাৰ এয়া কোৱাৰ লগে লগে ভাত আৰু দালি প্ৰকট হৈ গ'ল। তেওঁলোক আৰামত খালে আৰু তাৰ পিছত গৌৰৱ ঘৰৰ বস্তু খুজিলে। সেই যাদুই বাল্বৰ ম'ম'জ আমাক খুব ভাল দামী দামী ঘৰৰ বস্তু দি দিয়া। নহয় গৌৰৱ, ভুল কথা, আমাক অকল আমাৰ প্ৰয়োজনৰ বস্তুৱে খুজিব লাগে। অ' চৰি মা, সেই যাদুই বাল্বৰ ম'ম'জ আমাক আমাৰ প্ৰয়োজনৰ বস্তুবোৰ দি দিয়া। গৌৰৱৰ এয়া কোৱাৰ লগে লগে সিহঁতৰ ঘৰত প্ৰয়োজনীয় বস্তু প্ৰকট হৈ গ'ল আৰু তেতিয়াই তাতে ৰাজেশ আহি গ'ল। অ' আচ্ছা, মোক কৈ আছিলা কি পইচা নাই আৰু নিজে ঘৰত ইমান নতুন নতুন বস্তু ভৰি থৈছা, হা?
আৰে দেউতা, মায়ে আনা নাই একো। এইবোৰ যাদুই বাল্বৰ মমোজৰ পৰাই পাইছোঁ। বাছ চুপ কৰা, মিছা কথা নকবা। ৰাজে সীমাক মাৰিব ধৰিল আৰু এয়া দেখা পাই গৌৰৱ গৈ যাদুই বাল্বৰ মমোজক ক'লে, যাদুই বাল্বৰ মমোজ, মোৰ মাক বচাই লোৱা। মোৰ দেউতাৰ মদ খোৱাৰ বাবে এইবোৰ হৈ আছে। মোৰ দেউতাৰ মদ খোৱাৰ অভ্যাসটো এৰাই দিয়া। গৌৰৱৰ কথা শুনি যাদুই বাল্বৰ মমোজ ৰাজেশক বতাহত উৰাব ধৰিল। সি চিঞৰিব ধৰিল। তেতিয়া হঠাতে তাৰ মুখত এটা মমোজ সোমাই গ'ল। মমো খোৱাৰ লগে লগে ৰাজেশৰ নিশা একদম দূৰ হৈ গ'ল। আৰে এয়া মমোজ খাই মোৰ গাত একদম অদ্ভুত চেঞ্জ অনুভৱ কৰি আছোঁ। এতিয়া মোৰ মদ খোৱাৰ একদম ইচ্ছা হোৱা নাই। যদি এনেকুৱাই হয় তেনেহ'লে মোৰ স্বামীক এৰি দিয়া। যাদুই বাল্বৰ মমোজ ৰাজেশ একদম মাটিত পৰি গ'ল আৰু উঠি সীমাক সাবটি ধৰিল। সিহঁতে বৰ ভাল পালে কি এতিয়া সিহঁতৰ পৰিয়াল বৰ সুখী হৈ গৈছে। থেংক ইউ ছ' মাচ যাদুই বাল্বৰ মমোজ। তোমাৰ বাবে মোৰ মা দেউতা আকৌ এক হৈ গৈছে। ঠিকে কৈছা তুমি গৌৰৱ, ময়ো বৰ সুখী হয়। এতিয়া আমি এই যাদুই বাল্বৰ মমোজ দি সকলোৰ সহায়ো কৰিম। সিহঁতে নিজৰ ওচৰত থকা গৰীব মানুহৰ সহায় কৰা আৰম্ভ কৰি দিলে। কিন্তু যেতিয়া কাজলে এয়া গম পালে তো তাই ভাবিলে তো মই দিয়া মমো যাদুই হৈ গ'ল আৰু সেইটোৰ পৰা সিহঁতে এইবোৰ পাই গৈছে। এইবোৰৰ ওপৰতো মোৰ অধিকাৰ হ'ব লাগে কাৰণ সেই মমোজবোৰ মোৰ আছিল। কাজল সীমাৰ ঘৰত আহি তাইক ক'লে, সীমা, যেতিয়া তোমাৰ ভোক লাগিছিল তেতিয়া মই তোমাক মমোজ দিছিলোঁ, কিন্তু সেই মমোজবোৰ আছিল মোৰহে। তো এতিয়া যেতিয়া এইবোৰ যাদুই হৈ গৈছে, এইবোৰৰ ওপৰত মোৰ অধিকাৰ আছে। দিয়া, এইবোৰ মোক উভতাই দিয়া। ঠিক আছে কাজল ভনী, তুমি এইবোৰক উভতাই লোৱা। এনেও এতিয়া আমাক এইবোৰৰ প্ৰয়োজন নাই। বাছ তুমি এইবোৰ দি সকলোৰ সহায় কৰি থাকিবা। হয় হয় ঠিক আছে। পাগল কুকুৰে মোক কামোৰা নাই যি মই বেলেগৰ সহায় কৰি ফুৰিম। এই যাদুই মমোজবোৰতো অকল মোৰে কামত লাগিব। কাজল নিজৰ ঘৰত আহি পায়ে যাদুই মমোজক ক'লে, সেই যাদুই বাল্বৰ মমো, মোক ঢেৰ সোণ, ঢেৰ হীৰা আৰু গহনা দি দিয়া। তাই এয়া কোৱাৰ লগে লগে গোটেই ঘৰখনত কলা ধোঁৱাই ভৰি গ'ল। এয়া কি হৈ গ'ল? মইতো গহনা খুজিছিলোঁ, আকৌ খোজো। সেই যাদুই বাল্বৰ মমোজ, মোক বৰ ধুনীয়া বনাই দিয়া। ধুনীয়া হোৱাৰ ঠাইত যাদুই মমোজ তাইক দেখাত বেয়া কৰি দিলে আৰু তাইৰ ঘৰত লেতেৰা পানীৰ বৰষুণ হ'ব ধৰিল। হে ভগৱান, এয়া কি হৈ আছে? এয়া মোৰ কি অৱস্থা হৈ গ'ল? কাজল সেই যাদুই বাল্বৰ মমোজবোৰ আকৌ সীমাৰ ওচৰত লৈ আহি গ'ল আৰু তাইক সেইবোৰ উভতাই দি পেলাই ক'লে, এয়া লোৱা তোমাৰ মমোজ। এইবোৰে মোক বৰবাদ কৰি দিলে। চোৱা মোৰ কি অৱস্থা কৰিছে। আৰে এয়া কি হৈ গ'ল? কাজল তাৰ পৰা পলাই গ'ল আৰু তাৰ পিছৰ পৰা সীমা, ৰাজেশ আৰু গৌৰৱ সুখী হৈ বাস কৰিব ধৰিল আৰু সেই যাদুই বাল্বৰ মমোজৰ দ্বাৰা সকলোৰ সহায় কৰে।